কাগজ পোৱাখিনি মোক ঘূৰাব নেকি? ধৰি ল'লা পথাৰত তোমালোকে কঠীয়া লগাই আছা, তেতিয়াতো পানীও গৰম, তেতিয়া আমাৰ তলটো গম নাপাওঁ হয় না? আমি মই ফুল যদি এটাহে আছিলে বহু বছৰ ক'ৰ পৰা হ'ল? মই বুলি কোৱা কি নাম তোমাৰ? দুষ্মনৰ নাম ফুল লৈ লোৱা, ফুল চিন্তাকে লোৱা, ঘূৰাই লোৱা এনেকে ফুলটোক লোৱা, ঘূৰাই মেলি ভৰাই। আমাৰ ফুলটো এই ফুলটো হৈছে আমাৰ মূল বস্তু হয় নাই? কি শক্তিৰ কি উৎস। এই সূৰ্যৰ লগত সম্পৰ্ক কাৰ আছে চিঞৰিবলৈ? ছাৰ মোৰ আছে, চবৰেতো আছে সম্পৰ্ক। সূৰ্যৰ কাৰণে ক'ত জীৱৰ সৃষ্টি হ'ল? পৃথিৱী কোন আনে বোলে সূৰ্যৰ কাৰণে ভালকে ধৰিব, বেছি টানিও থাকিব নালাগে, এটা জোখত ধৰি থাকিলে। আচ্ছা, পৃথিৱী হোৱালে ইয়াত পৃথিৱীৰ বাহিৰৰ কোনোবা আছে নেকি? আছেনে? গম নাপায়নে? মংগল গ্ৰহত থকা চন্দ্ৰ গ্ৰহত থকা কিবা বস্তু আছে নেকি? নাই। পৃথিৱীত হোৱা প্ৰথম জীৱটো কি? এককোষী জীৱ। এককোষী জীৱৰ পৰা কি হ'ল? বহুবোৰ খেলাই হ'ল, তাৰমানে তাৰ এলগে হ'ল হয়নে? ক'ত এলগে আছে নাই খেলাই? তুমি লোৱা কাগজ লোৱা, এখন লোৱা। প্ৰথম জীৱ এককোষী জীৱৰ পিছতে বহুতখিনি এলগে হৈছে সাগৰৰ তলত। সূৰ্য হৈছে হাতীপতি তাৰকা ৰাজ্যৰ এটা কিমানটা সূৰ্য আছে আমি ক'ব নোৱাৰো। সূৰ্যতকৈ বহুত ক্ষেত্ৰ আছে, আৰু কিমান হাতীপতি আছে সেইটো আমি হাতীপতিৰ সূৰ্য নামৰ নক্ষত্ৰটো বিভিন্ন ভাঙি যায়, বিশুদ্ধ নহয়, তাৰ পৰাই জন্ম হৈছিলে সূৰ্য কেন্দ্ৰত আছে কাৰণে কি কয়? সৌৰজগত। এই সৌৰজগতৰে এটা গ্ৰহ পৃথিৱী, য'ত জীৱৰ সৃষ্টি। কেনেকৈ সৃষ্টি হ'ল? বিভিন্ন বিক্ৰিয়াৰ জৰিয়তে। প্ৰথমতে পানী হ'ল, পানী হ'লে পৃথিৱীৰ প্ৰথমে ধৰিত্ৰী হ'ল, ধৰিত্ৰীয়ে ধৰি আছা, ধৰিত্ৰীত পানী হ'ল, পানী ধৰি আছানে? পানীত গৈ পেলাই আমাৰ কি হ'ল? খেলাই সৃষ্টি হ'ল। এই খেলাইখিনি জীয়াই থাকিবৰ কাৰণে কি লাগিছিলে? বায়ু লাগিছিলে, অক্সিজেন লাগিছিলে। কিন্তু আমি বায়ুত ধৰিলো নে বায়ুত পিছত ধৰিলো? একেবাৰে লাষ্টত ধৰিলো বায়ুত। মাটি মাটি পানী অগ্নি, অগ্নিটো তাৰ পৰাই পালো। মাটি আমাৰ পাছতে পানী হ'ল, পানীৰ পৰা কি হ'ল? মাটি হ'ল, মাটিৰ পৰা কি হ'ল? থকা পৰিৱেশ এটা হ'ল। সেই বায়ুতে সৃষ্টি হ'ল গছ গছনি। এই গছ গছনিৰ সৃষ্টি হওঁতে তেওঁৰ দৰকাৰ হ'ল বীজৰ সৃষ্টি হ'ল। বীজৰ হোৱাৰ পৰা বীজৰ সংপূৰণ হ'ল, এটা বীজ এটা ক্ৰছ হৈ বেলেগ বেলেগ গছৰ সৃষ্টি হ'ল। আটাইতকৈ ওখ ঘাঁহটোৰ নাম কি? বেম্বু, মানে বাঁহ গছ বুলি কয়, কিন্তু বাঁহ আচলতে ঘাঁহ হয়নে? এতিয়া এই গোটেইখিনি আমি লাগি আছো নাই? এতিয়া জোৰছে টানা আছো, টানি থাকা, নিজৰ নিজৰ জেগাটোত টানি থাকা হ'ল। টানি থাকিলে
হ'ল নহয় এতিয়া মই কৈছো উই চিৰিঙাতে ফচেৰি দিয়া কি হ'লগে এতিয়া কি হ'লগে এতিয়া হা কথাটো কি হ'লগে মই ধৰি আছো চবেই ধৰি আছিলা কিন্তু অকল এৰিছিলে কোনে তাৰ মানে এই গোটেই প্ৰক্ৰিয়াটো হৈছে কি ফুড ৱেব বা খাদ্য জাল যিটো আমাৰ ক্লাছ 8ত আছে 7ত আছে 9ত আছে আমি পঢ়ি থাকো খাদ্য শৃংখল ফুড চেইন খাদ্য জাল মানে কি এটা বস্তু আন এটাৰ লগত জড়িত হৈ আছে এনেকুৱাকে যদি কেনেবাকে উই চিৰিঙাত এই মনি শুনিবা উই চিৰিঙাটো যদি আমাৰ পৰিৱেশৰ পৰা নাইকিয়া হৈ যায় ইগলটো যদি পৰিৱেশৰ পৰা নাইকিয়া হৈ যায় এই পৃথিৱীখনৰ যিখন জাল কিনি যাব ভাঙি চুৰমাৰ হৈ যাব গতিকে বহুতে কয় নহয় আমি ঘৰ বনাইছো বাঘ কিয় লাগে আমাক মাৰ বাঘক হাতী মাৰ গড় মাৰ কয় নকয় শিহু কিয় লাগে শিহুটো আমি নাখাওঁ মাৰ কিন্তু এই প্ৰত্যেকটো জীৱই প্ৰত্যেকটো আমাৰ নিজৰ জীৱন চক্ৰ যিটো আছে এই গোটেই ৱেব জালখনত আমাৰ সংলগ্ন হৈ আছে আৰু কেনেবাকে যদি কোনোবা এটা জীৱ ইয়াৰ পৰা নাইকিয়া হৈ যায় গোটেই আমাৰ গোটেই লাইফ চাইকেল হওক বা আমাৰ ফুড চেইন হওক চব খেলি মেলি হৈ এই ভেদেলি এনেকুৱা হৈ যাব কাৰণ চবকে মই এৰিব কৈছিলো জানো আৰু উই চিৰিঙাটো চবেই গুৰুত্ব নিদিয়ে দিয়ে জানো এইটো কি দৰকাৰী বস্তু চবতকে অদৰকাৰী বুলি ভাবো উই চিৰিঙাটোকে আমাৰ কামত আহে জানো তাকে এৰি দিয়াৰ লগে লগে খাদ্য জালটো কোনোতো এৰা নাছিলা কিন্তু লিংক নোহোৱা বুজি পালা কনচেপ্ট ক্লিয়াৰ হ'ল ঠিক আছে ভাল লাগিল নাই হাত চাপেৰে বজোৱা চবে